চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ইনাৰ ৱৰ্ক কেনেকৈ আৰম্ভ কৰিব তাৰে পৰৱৰ্তী ষ্টেপসমূহৰ বিষয়ে জানিবলৈ পাব। আপোনালোকে আগৰ ভিডিঅ'টোত নিশ্চয় প্ৰথম 4টা ষ্টেপছৰ বিষয়ে জানিবলৈ পাইছে। আহক এতিয়া আমি আৰম্ভ কৰোঁ। তো ইনাৰ ৱৰ্ক আৰম্ভ কৰাৰ 5 নম্বৰ ষ্টেপছটো হৈছে ওম মন্ত্ৰৰ উচ্চাৰণ। আপোনালোকে প্ৰতিদিনে পুৱা ধ্যান মুদ্ৰাত বহি ওম মন্ত্ৰটো উশাহ লৈ নিশাহ এৰোঁতে উচ্চাৰণ কৰিব জোৰেৰে। তো এই মন্ত্ৰটো প্ৰতিদিনে আপোনালোকে যেতিয়া উচ্চাৰণ কৰে ইয়াক 11 বাৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ পিছত আহোঁ আমি 6 নম্বৰ ষ্টেপছটোলৈ। 6 নম্বৰ ষ্টেপছটো হৈছে যাক ইয়াক পেপাৰ বাৰ্নিং টেকনিক বুলি কয়। তো এইটো টেকনিকত কি কৰা হয়, আপোনালোকৰ গমে পায় যে আমি জীৱনত বহুত সময়ত বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হওঁ। তো এই অভিজ্ঞতাবোৰ আমাৰ সদায়ে ভাল লগা অনুভূতি বা ভাল লগা অভিজ্ঞতা নহ'বও পাৰে। এইবিলাকে বহুত সময়ত আমাৰ মনত বহুত সাজ পেলায়। কেতিয়াবা কিবা দুখজনক অভিজ্ঞতা হ'ব পাৰে, যাৰ বাবে আমি পৰৱৰ্তী অৱস্থাত দুখ, খং, বেজাৰ নাইবা অনুশোচনাৰ দৰে এনেকুৱা ধৰণৰ নিগেটিভ এনাৰ্জিবোৰ আমি অনুভৱ কৰিব পাৰোঁ। গতিকে আপোনালোকৰ মনত যদি এনেকুৱা ধৰণৰ কিবা আছে, কাৰোবাৰ প্ৰতি খং আছে, কিবা অভিযোগ আছে, বা আমাৰ অৱচেতন মনত এনেকুৱা দমন হৈ থকা বহুত ধৰণৰ আৱেগ থাকে, বা আমাৰ মনতো বহুত ধৰণৰ প্ৰশ্ন থাকিব পাৰে, কাৰোবাৰ প্ৰতি আমাৰ অভিযোগ থাকে যিবিলাক আমি কোনোবা সময়ত আমি প্ৰকাশ কৰিব নোৱাৰোঁ বা ক'বলৈ সেনেকুৱা মানুহো নাপাওঁ। তো এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ নিগেটিভ এনাৰ্জি থকা কিবা যদি অভিজ্ঞতা আপোনাৰ মনত থাকে বা মনত পৰে, সেইবোৰ আপোনালোকে কি কৰিব, এখন কাগজত ধুনীয়াকৈ লিখিব আৰু লিখা হোৱাৰ পিছত ইয়াক পুৰি পেলাব। কিন্তু ইয়াতে লিখাৰ এটা নিয়ম আছে কি, যে আপোনালোকে যেতিয়া প্ৰথম এইটো লিখিবলৈ আৰম্ভ কৰিব, প্ৰথমতে আপুনি নিজৰ ইষ্ট দেৱতাক এবাৰ সম্বোধন কৰি ল'ব। যেনেকৈ হে প্ৰভু ঈশ্বৰ, আপুনি যিজন প্ৰভু বা ঈশ্বৰকে মানে, বা হে ইউনিভাৰ্ছ, এনেকৈ বুলি সম্বোধন কৰিলে তাৰপিছত আপোনাৰ অন্তৰৰ যিমানবোৰ কথা আছে, যিবোৰে আপোনাক দুখ দিয়ে, পীড়া দিয়ে, বা কিবা এতিয়াও আপোনাৰ কিবা কথাৰ বাবে, কিবা কামৰ বাবে, কিবা ভুলৰ বাবে অনুশোচনা হয়, বা কাৰোবাৰ প্ৰতি কিবা অভিযোগ আছে, কাৰোবাৰ প্ৰতি কিবা খং আছে, কাৰোবাক গালি দিবলৈ মন যায় আপোনাৰ, এই সকলোবোৰ আপুনি এই কাগজখনত লিখিব পাৰে বিনা দ্বিধাই। এইবোৰ লিখা হোৱাৰ পিছত শেষত আপুনি আকৌ কি কৰিব, ভগৱানক ধন্যবাদ জনাব। বোলে হে প্ৰভু তোমাক ধন্যবাদ, এনেকৈ বুলি লিখা হোৱাৰ পিছত পেপাৰখন ভাঁজ কৰিব। এইখিনিতে এটা মন কৰিবলগীয়া কথা হ'ল যে এই কথাখিনি লিখা হোৱাৰ পিছত আপুনি কেতিয়াও এই কাগজখন দুনাই পঢ়ি নাচাব। আপুনি সেই একেবাৰে যি লিখি গ'ল ইয়াক আকৌ দ্বিতীয়বাৰৰ বাবে নপঢ়িব। আপোনালোকক এই প্ৰথম যেতিয়া ষ্টেপসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ তেতিয়া কৈছিলোঁ যে যেতিয়া আমি ডায়েৰীখন মেইনটেইন কৰোঁ তাতে যাতে কোনো ধৰণৰ নিগেটিভ কথাবিলাকৰ উল্লেখ বহলকৈ নাথাকে। ইয়াতে সেইটোৰ কাৰণে কোৱা হৈছিল, কাৰণ নিগেটিভ কথাবিলাক, লিখা কথাবিলাক কোনো এটা বস্তু বাহিনীয়ে যাতে আমাৰ লগত নাথাকে, কাৰণ ইয়াৰ পৰা আমাৰ নিগেটিভিটিয়ে উৎপন্ন হৈ থাকে আৰু ই আমাক বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পাৰে আমাৰ ওপৰত। তো এনেকৈ আপোনালোকে পেপাৰ বাৰ্নিং টেকনিকত এই কথাখিনি লিখিব আৰু পঢ়ি পেলাব। ই এটা বিৰাট শক্তিশালী উপায় আপোনাৰ নিগেটিভিটিবিলাক ৰিলিজ কৰাৰ কাৰণে, মানসিক অশান্তিবোৰৰ পৰা উপশম পোৱাৰ বাবে ই বহুত এটা ফলপ্ৰসূ উপায়। আপোনালোকে এইটো প্ৰয়োগ কৰি নিশ্চয়কৈ সুফল পাব। আপোনালোকে কৰি পেলাই ভাল পালে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। ইয়াৰ পিছত আহোঁ আমি পৰৱৰ্তী উপায়বিলাকৰ বিষয়ে জানিবলৈ। এতিয়া আমি জানো 7 নম্বৰ ষ্টেপছটোৰ বিষয়ে। 7 নম্বৰ ষ্টেপছটো হৈছে গাৰ্ডেনিং, বা কোনোবা এটা জীৱ জন্তু বা পশুৰ সৈতে সময় কটোৱা। আপোনালোকৰ যদি ইমানখিনি সুবিধা আছে যে আপুনি অলপ এখন ফুলনি বাগিচা হওক বা শাকনি বাগিচা পাতিব পাৰে, নাইবা আপোনাৰ ঘৰত যদি এনেকুৱা পোহনীয়া কিবা জীৱ জন্তু আছে, কুকুৰ মেকুৰী হওক বা গৰু বা ছাগলী বা কিবা চৰাই চিৰিকটি, তো বহুতৰে এনেকুৱা ধৰণৰ চখ আছে, বা যদি নাইও আপুনি ইয়াৰ বাবে যদি সুবিধা হয় আপুনি চেষ্টা কৰি চাব পাৰে। তো এনেকুৱা যদি পোহনীয়া জীৱ জন্তুৰ সুবিধা পায় বা ঘৰত যদি এখন সৰুকৈ ফুলনি বাগিচাই পাতিব পাৰে,
যদি আপুনি এইখিনি কৰে, ইয়াৰ প্ৰতি যত্ন ল'ব, নিয়মীয়াকৈ ধৰা হওক ফুলৰ গুৰিবোৰ চিকুণাই দিলে, পানী দিলে, গছ গছনিবোৰ লগত অলপ কথা বতৰাই পাতিলে বা জীৱ জন্তুবিলাকৰ লগত অলপ খেলা ধূলাই কৰিলে, তেওঁলোকৰ লগত অলপ সময় কটালে, ইও আপোনাৰ ইনাৰ ৱাৰ্কৰ এটা অংশ হিচাপে কাম কৰে। ই আপোনাক বহুত ধৰণে সহায় কৰিব পাৰে। এইটো ইনাৰ ৱাৰ্কৰ এটা অংশ বুলিয়ে গণ্য কৰা হয়। আপোনালোকে কৰি চাওক আৰু ইয়াৰ ফলাফল পৰৱৰ্তী সময়তহে আপোনালোকে অনুভৱ কৰিবলৈ পাব। ই আপোনাৰ বহুত ধৰণৰ মানসিক আৱেগিক বেজাৰবোৰক কমোৱাত বহুত সহায় কৰে। এতিয়া আহোঁ আমি 8 নম্বৰ ষ্টেপছটোলৈ। এই ষ্টেপছটো হৈছে চেল্ফ লাভ। আমি ওপৰত যিমানবিলাক আচলতে ষ্টেপছৰ বিষয়ে উল্লেখ কৰিলোঁ, এই গোটেইখিনিয়ে আচলতে চেল্ফ লাভতে পৰে। তথাপি চেল্ফ লাভ বুলি যদি আমি ক'বলৈ যাওঁ, তে ইয়াৰ ওপৰতে এটা বহুত দীঘলীয়া টপিক হৈ পৰে। তথাপি মই ইয়াতে সংক্ষেপতে ক'বলৈ যত্ন কৰিছোঁ। চেল্ফ লাভ বুলি কওঁতে আপুনি দিনটোত নিজৰ বাবে অলপ সময় ওলাব, যাতে নিজক অলপ শাৰীৰিকভাৱে বা সুন্দৰভাৱে দেখনীয়া কৰি তোলাৰ বাবে যিখিনি যত্ন ল'ব পাৰে সেইখিনি কৰিব পাৰে। বা আপোনাৰ কিবা যদি ভাল লগা পচন্দৰ কিবা কাম আছে, হবি আছে, গান গোৱা, নাচা হওক বা ছবি অঁকা, কিবা কিতাপ পঢ়া, লিখা মেলা কৰা, এনেকুৱা যিকোনো ধৰণৰ হবি যদি আছে বা ভাল কিবা অলপ ব্যঞ্জন ৰন্ধাৰে কিবা হবি আছে, এনেকুৱা যিকোনো ধৰণৰ এটা ভাল লগা কাম আপুনি দিনটোত অলপ সময়ৰ বাবে হ'লেও কৰিব। আৰু দিনটোত অলপ হ'লেও নিজকে গ্ৰুমিং কৰিব, নিজকে অলপ সজাই পৰাই ৰাখিব। তো এনেকুৱা ধৰণৰ যিকোনো কাম কৰিব যিটোৱে আপোনাক ভাল লগায়, আপুনি কৰি ভাল পায়, আপোনাৰ মনত আনন্দ যোগায়। তো এইটো হৈছে ইনাৰ ৱাৰ্কৰ 8 নম্বৰ ষ্টেপছ। ইয়াৰ পিছত আহোঁ আমি ইনাৰ ৱাৰ্কৰ শেষৰটো ষ্টেপছলৈ। তো এই ষ্টেপছটো হৈছে ফুট মাছাজ। তো আপোনালোকে প্ৰতিদিনে নিয়মীয়াকৈ ৰাতি শোৱাৰ আগতে নিজৰ ভৰি দুখন, বিশেষকৈ আঁঠুৰ পৰা ভৰিৰ তলুৱালৈ, এইখিনি ঠাই আপোনালোকে নিয়মীয়াকৈ সহজতে পোৱা নাৰিকল তেলেৰে মালিচ কৰিব। বিশেষকৈ ভৰিৰ তলুৱা, ভৰিৰ গৰহা, ভৰিৰ আঙুলিবোৰ, তো দুয়োখন ভৰিতে মিনিমাম 10 মিনিটকৈ মালিচ কৰিব। আৰু চাব, ইয়াৰ পৰা আপোনাৰ বহুত ধৰণৰ মানসিক অশান্তিৰ পৰা বা এনেকুৱা ধৰণৰ যদি কিবা ষ্ট্ৰেছত আছে, অভাৰ থিংকিং আছে, এনেকুৱা ধৰণৰ সমস্যাবোৰৰ পৰা আপুনি সহজে উপশম পাব। আপোনাৰ টোপনিও ভাল হ'ব। তো এনেকুৱা ধৰণৰ বহুত উপকাৰিতাৰ কিহৰ বাবে আপোনালোকে এই ফুট মাছাজটো নিশ্চয়কৈ প্ৰতিদিনে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। তো আজিলৈ ভিডিঅ'টোত এইখিনিয়ে। আপোনালোকে ইনাৰ ৱাৰ্কসমূহ কৰি পেলাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম এটা পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ। হৰি ওম তৎসৎ।